আপোনালোকে আমাৰ WhatsApp চেনেলটো ওপেন কৰাৰ লগে লগে আপুনি এটা লিংক পাব ইয়াত অকমান স্ক্ৰল কৰিব এটা লিংক পাব ৰেচন কাৰ্ড ফৰ্ম চি বুলি আপুনি সিম্পলি আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ এডিআৰ পৰীক্ষা দিব নোৱাৰিলে কিবা কাৰণত বা এডিআৰ পৰীক্ষা দিছিলে কিন্তু আপোনালোকে পাছ কৰিব নোৱাৰিলে আপোনালোকৰ কাৰণে চৰকাৰে এটা সুখবৰ লৈ আনিছে ইয়াৰ পৰা আপোনালোকে যি আধাৰ কাৰ্ড আছে সেইটো আৰু উলিওৱা ইমান সহজ নহব ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅটোত মই আপোনালোকৰ কাৰণে তিনিটাকৈ গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছো আৰু এই তিনিটাই আপডেট আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আজি এই ভিডিঅটোত আমি আলোচনা কৰিম এডিআৰ পৰীক্ষাক লৈ এটা আহা নতুন আপডেটক লৈ লগতে আলোচনা কৰিম আধাৰ কাৰ্ডক লৈ চৰকাৰে এতিয়া কি নতুন নীতি নিয়ম আনিছে আৰু ৰেচন কাৰ্ড আপোনালোকে যদি ৰেচন কাৰ্ড এতিয়ালৈকে আবেদন কৰা নাই তেনেহলে ৰেচন কাৰ্ড কেনেকৈ আপুনি এতিয়া আবেদন কৰিব লাগিব ফৰ্মসমূহ আপুনি কেনেকৈ ডাউনলোড কৰিব লাগিব বিশেষকৈ হেতুৰ বিষয়ে আজি এই ভিডিঅটোত আপোনালোকে হবিশেষ জানিব পাৰিব গতিকে ভিডিঅটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅটোত লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথমে আমি আলোচনা কৰি লওঁ এডিআৰ পৰীক্ষাক লৈ আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ এডিআৰ পৰীক্ষা দিব নোৱাৰিলে কিবা কাৰণত বা এডিআৰ পৰীক্ষা দিছিলে কিন্তু আপোনালোকে পাছ কৰিব নোৱাৰিলে আপোনালোকৰ কাৰণে চৰকাৰে এটা সুখবৰ লৈ আনিছে চৰকাৰে কৈছে যে নৱেম্বৰ ডিচেম্বৰত পুনৰ প্ৰকাশ পাব এডিআৰ বিজ্ঞাপন অহা বৰ্ষত অনুষ্ঠিত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ পৰীক্ষা দিব নোৱাৰিলে বা দিছিলে পাছ কৰিব নোৱাৰিলে কিবা কাৰণত তেওঁলোকে আকৌ এডিআৰ পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিব বা এডিআৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব নৱেম্বৰ ডিচেম্বৰত বিজ্ঞাপনসমূহ প্ৰকাশ পাবৰ সময়ত জানুৱাৰী মাহৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'বগে জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আৰু আপোনালোকে আকৌ এই এক্সামসমূহ দিব পাৰিব গতিকে এতিয়াৰ পৰা যদি আপোনালোকে তৈয়াৰী কৰা আৰম্ভ কৰে তেনে ক্ষেত্ৰত আপুনি অহা বছৰলৈকে আপোনালোকে ধুনীয়াকৈ তৈয়াৰ হৈ যাবগে লগতে 10 অক্টোবৰত সম্পূৰ্ণ হ'ব পূৰ্বৰ এডিআৰ নিযুক্তি প্ৰক্ৰিয়া যিসকল ছাত্ৰ-ছাত্ৰী এবাৰ এডিআৰ পাছ কৰিলে তেওঁলোকৰ যিসমূহ এতিয়া বৰ্তমান ইণ্টাৰভিউ হৈ আছে ভাইবা হৈ আছে বা প্ৰেক্টিকেল হৈ আছে তেওঁলোকে পাছ কৰাৰ পাছত তেওঁলোকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো 10 অক্টোবৰত অনুষ্ঠিত হ'ব বুলি চৰকাৰে কৈছে বৈছে পিছৰটো আপডেটলৈ যেটো আহিছে আধাৰ কাৰ্ডক লৈ আপোনালোকে নিশ্চয় জানে যে এতিয়া আমি যদি আধাৰ কাৰ্ড এটা বনাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় আধাৰ কাৰ্ডটো বনাবলৈ হ'লে আমি কম্পিউটাৰ কেফে এখনতো বনাব পাৰোঁ য'ত ধৰি লওক আধাৰ চেণ্টাৰ আছে বা যিসমূহ অফিচিয়েল আধাৰ চেণ্টাৰ থাকে তাত গৈ মেলি আমি আধাৰ কাৰ্ড বনাবগে পাৰোঁ অনলাইন কোনো ধৰণৰ প্ৰক্ৰিয়া চৰকাৰে এতিয়ালৈকে ওলোৱা নাই যি ধৰি লওক ঘৰতে নিজে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে তেনেকুৱা সুবিধা দিয়া নাই কিন্তু চৰকাৰে কৈছে যে আমাৰ অসম চৰকাৰে কৈছে যে এতিয়াৰ পৰা আপোনালোকে যি আধাৰ কাৰ্ড আছে সেইটো আৰু উলিওৱা ইমান সহজ নহব এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণ অফিচিয়েল তেওঁলোকে এটো কৰাগে নাই যেটো মই নিউজ আপোনালোকক দিবলৈ গৈছো তেওঁলোকে আগজাননী এটা দি থৈছে এটো যেতিয়া অফিচিয়েল হৈ যাব তেতিয়া আপোনালোকে এটো কৰিব নোৱাৰিব আৰু আধাৰ কাৰ্ড এতিয়াৰ পৰা আপোনালোকে যি কোনো ধৰণৰ চেণ্টাৰত গৈ উলিয়াবগে নোৱাৰিব এই কথাটো কাৰ কাৰণে প্ৰযোজ্য হ'ব কৈ দিও যিসকল ধৰি লওক মানুহে নতুনকৈ আধাৰ কাৰ্ড উলিয়াব বিচাৰিছে তেওঁলোকৰ কাৰণে আপোনাৰ ধৰি লওক অলৰেডি আধাৰ কাৰ্ড আছে মা বা দেউতাৰ আধাৰ কাৰ্ড আপোনালোকৰ আছে আপুনি সন্তানৰ কাৰণে আধাৰ কাৰ্ড উলিয়াব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ইমান প্ৰব্লেম নহ'ব কিন্তু যিসকলে আধাৰ কাৰ্ড এতিয়ালৈকে নুলিয়ালে তেওঁলোকৰ সময় পাৰ হৈ গ'ল তেওঁলোক প্ৰব্লেমত পৰিব আধাৰ কাৰ্ড এতিয়া উলিয়াবলৈ হ'লে আপুনি ডিসি আছে আপোনাৰ ডিস্ট্ৰিক্টৰ তেওঁ এমু ভেৰিফিকেশ্যন কৰিব তাৰ পৰা আপোনালোকে আধাৰ কাৰ্ড পাবনে নাপায় হেতু তেওঁলোকে ডিসাইড কৰিব যিসকল ধৰি লওক সৰু ল'ৰা ছোৱালী আধাৰ কাৰ্ড উলিয়াবলগীয়া থাকে তেওঁলোকৰ মাক বা দেউতাকৰ আধাৰ কাৰ্ডখন দিয়ে তেওঁলোকে আধাৰ কাৰ্ড উলিয়াব পাৰিব কোনো বিশেষ ডকুমেণ্টছৰ প্ৰয়োজন নহ'ব কিন্তু যিসকলৰ ধৰি লওক সময় উকলিলে মানে তেওঁলোকে এতিয়ালৈকে আধাৰ কাৰ্ড কিবা কাৰণত নুলিয়ালে এতিয়া তেওঁলোকে আধাৰ কাৰ্ড যধেমধে জোৰ তৰ পৰা গমিলি উলিয়াব নোৱাৰিব আৰু এই নিয়মটো চৰকাৰে এই কাৰণে আনিবলৈ গৈ আছে যাতে যি আমাৰ বিদেশী সমস্যা বাহিৰৰ দেশৰ মানুহ আহি মেলি যধেমধে আধাৰ কাৰ্ড উলিয়াই লৈ আহি এনেকুৱা ধৰণৰ সমস্যাসমূহৰ পৰা যাতে আমাৰ দেশখন বচাব পাৰে ৰাজ্যখন বচাব পাৰে সেই কাৰণে তেওঁলোকে এই যেটো নতুন নিয়ম এটো আনিবলৈ গৈ আছে এতিয়ালৈকে এটো গৃহীত হোৱা নাই যেতিয়া তেওঁলোকে এটো অফিচিয়েল কৰি দিব মই আপোনালোকক জনাই দিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে কৈছে যে এটো অতি সোনকালে তেওঁলোকে আনিবলৈ গৈ আছে নিয়ম আৰু এই নিয়মটো অনাৰ লগে লগে আধাৰ কাৰ্ড আপোনালোকে যধেমধে য'ত গৈ মেলি আৰু উলিওৱাৰ কোনো ধৰণৰ চান্স নাথাকিব এই যেটো নতুন নীতি নিয়ম চৰকাৰে আনিছে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেন্ট এটা কৰি জনাব আৰু আধাৰ কাৰ্ডক লৈ UIDAই কেইটামান নতুন আপডেট আনিছিলে আধাৰ কাৰ্ডক লৈ আপোনালোকে এতিয়া বহুতখিনি সা সুবিধা পাব এটা নতুন এপ তেওঁলোকে লঞ্চ কৰিব কি হয় হেসমূহ সা সুবিধা আপোনালোকে জানিবৰ কাৰণে আই বটনত এটা ভিডিঅ ওলাই আছে এই ভিডিঅটো আপোনালোকে চাব পাৰে নহবা ডেসক্ৰিপচনতো মই পাইলে সেই ভিডিঅটো দি আপোনালোকে গৈ নিশ্চয় চেক আউট কৰিব আগবাঢ়িছো পিছৰটো খবৰলৈ আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হাতত 14 জুলাইলৈকে সময় আছে ৰেচন কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আৰু আপুনি 14 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড এপ্লাই কৰিব লাগিব ৰেচন কাৰ্ড এপ্লাই কৰিবৰ কাৰণে কিছুমান তেওঁলোকে নীতি নিয়ম বান্ধি দিছে যিবিলাক মই আপোনালোকৰ
স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এই নীতি নিয়মসমূহৰ ভিতৰত যদি আপোনালোক পৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড এতিয়া উলিয়াবগৈ পাৰিব। ৰেচন কাৰ্ড এতিয়া আপোনালোকে উলিয়াবৰ কাৰণে আপোনালোকৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপুনি কেনেকৈ ডাউনলোড কৰিব লাগিব মই ভিডিঅ'টোত আগলৈ দেখুৱাইছোঁ। কিন্তু আপোনালোকক ৰেচন কাৰ্ড উলিয়াবৰ কাৰণে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেইটো কৈ দিওঁ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ এইসমূহ আপোনাৰ লাগিব। আৰু যিখন ফৰ্ম চি আছে সেইখন আপোনালোকে ফিল কৰি আপোনালোকৰ যি পঞ্চায়ত আছে পঞ্চায়তত গৈ আপোনালোকে জমা কৰিব পাৰে, বা পৌৰসভা, পৌৰ নিগমৰ কাৰ্যালয় অথবা জিলা সমজিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো আপোনালোকে জমা দিবগৈ পাৰে। এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে যিটো pds.assam.gov.in পৰ্টেল আছে সেই পৰ্টেলটোৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব, নহবা যিটো আমাৰ হোৱাটছআপৰ চেনেল আছে আপুনি হোৱাটছআপৰ চেনেলটোৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, সেই লিংকটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যেতিয়া আমাৰ হোৱাটছআপ চেনেলটোত যাব আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো অ'পেন কৰাৰ লগে লগে আপুনি এটা লিংক পাব। ইয়াত অকণমান স্ক্ৰল কৰিব, এটা লিংক পাব ৰেচন কাৰ্ড ফৰ্ম চি বুলি। আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ পাছত আপোনাৰ ইমেইল আইডি এটা ওলাব। যিটো ইমেইল আইডিত আপুনি ফৰ্মখন ডাউনলোড কৰিব বিচাৰে সেই ইমেইল আইডিটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপুনি অ'কে অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনাৰ এনেকৈ ইয়াত ওলাই যাব। এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে প্ৰথমে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি এখন যিকোনো কম্পিউটাৰ কেফেত গৈ বা নিজেও যদি প্ৰিণ্টাৰ আছে আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। আৰু প্ৰিণ্ট আউট কৰি আপোনালোকে এখন ফিল কৰিব, আৰু প্ৰয়োজনীয় আপোনালোকে ডকুমেণ্ট সহকাৰে আপুনি ওচৰৰ পঞ্চায়তত গৈ মেলি এখন জমা কৰি দিবগৈ। 14 জুলাইলৈকে আপোনাৰ হাতত সময় আছে। তেতিয়ালৈকে যদি আপুনি জমা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড লাভ কৰিব। যিহেতু ৰেচন কাৰ্ড আপোনালোকৰ থাকিলেহে PM কিষাণ, অৰুণোদয় এই আঁচনিৰ সুবিধা পাব। যদি আপুনি ৰেচন কাৰ্ডৰ যোগ্য হয় সোনকালে আপোনালোকে এই ফৰ্মখন প্ৰিণ্ট আউট কৰি উলিয়াওক, আৰু প্ৰয়োজনীয় নথি পত্ৰৰ লগত আপোনালোকে গাঁঠি সোনকালে পঞ্চায়তত বা যিকোনো আপোনালোকৰ অফিচত গৈ মেলি আপুনি জমা দি দিবগৈ পাৰে। যিকেইটা তেওঁলোকে ইয়াত দি দিছে যে আপুনি আমুক আমুক অফিচত গৈ মেলি এইখিনি জমা কৰিবগৈ পাৰে। ইয়াৰ ভিতৰত কোনোবা এটা অফিচত গৈ আপোনালোকে এই যিখন ফৰ্ম চি প্ৰয়োজনীয় নথি পত্ৰ সহকাৰে জমা কৰি দিবগৈ, আৰু আপোনালোকে আপোনাৰ যিখন ৰেচন কাৰ্ড সেইখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।